তেজপুৰ চহৰৰ নিকটৱৰ্তী মুৰা তেলেৰীৰ বাসিন্দা আকাশ বসুমতাৰী নামৰ লোকজনৰ পত্নী অনু বসুমতাৰী যোৱা শুকুৰবাৰে 2 কন্যা সন্তান আৰু স্বামীক এৰি হঠাৎ বাসগৃহৰ পৰা নিৰুদ্দেশ হয়। সেই ঘটনাক কেন্দ্ৰ কৰি আকাশ বসুমতাৰীয়ে তেজপুৰ কছাৰীগাঁও থানাত এখন এজাহাৰ দাখিল কৰিছে যদিও আজি পৰ্যন্তলৈ কোনো ধৰণৰ সংসূত্ৰ উলিয়াব পৰা নাই পত্নীৰ। ৰাজ্যখনত দিনক দিনে কিয় এনেবোৰ কাণ্ড সংঘটিত হৈ আহিছে তাৰে প্ৰশ্ন উত্থাপন হৈছে। কন্যা আৰু নিজ স্বামীক নজনোৱাকৈ হঠাৎ নিৰুদ্দেশ হোৱাৰ আঁৰৰ ৰহস্য কি? এনেকুৱা ধৰণৰ কাণ্ডই সমাজৰ প্ৰতি এক লজ্জাজনক পৰিস্থিতিৰ সন্মুখীন কৰি তুলিছে। যদি কোনোবাই তেখেতৰ পত্নীক দেখা পায় তেন্তে 9577706338 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে। মোৰ নাম নমস্কাৰ আকাশ বসুমতাৰী। কি হৈছিলে ঘটনাটো মানে আপোনাৰ 14 তাৰিখে শুকুৰবাৰে তাই মানে ৰং নাম্বাৰ এটা ফোন আহিছিলে। সেই ফোন আহোঁতে মানে মই মোবাইলটো লৈ গুচি যোৱাৰ কাৰণে তাই দুখতে ঘৰৰ পৰা ওলাই গ'ল 3টামান বজাত। মই কামত যোৱাৰ পিছত মোৰ পত্নী অনু বসুমতাৰী হয়। এতিয়া ক'ত গৈছে এতিয়ালৈকে একো খবৰ পোৱা নাই। এতিয়ালৈকে আজি 3 দিনে হ'ল, আজি দেওবাৰ। কিবা এনেকুৱা বিসংগতি ঘটিছে নেকি আপোনালোকৰ মাজত? একো এনেকুৱা কাজিয়া পেচাল একো হোৱা নাছিলে। আৰু এনে কাৰোবাৰ লগত শত্ৰুতা আছিল নেকি? শত্ৰুতা এনেকুৱা নাই, কাৰো লগত নাছিলে এনেকুৱা। আজি ধৰি মানে নাপাতা? হয়, নাপাতা। এতিয়ালৈকে নিৰুদ্দেশ হয়। এতিয়ালৈকে একো খবৰ খা খবৰ একো পোৱাই নাই। থানাত কিবা জনাইছেনে বাৰু? থানাত হয় এজিয়া দিয়া হৈছে। হয় হয়, কৈছে চাম বুলি কৈছে। এতিয়ালৈকে আপোনাৰ কছাৰীগাঁও থানা। হয়, এতিয়ালৈকে কোনো ধৰণৰ পদক্ষেপ লোৱা নাই? নাই, লোৱা নাই এতিয়ালৈকে, খবৰ পোৱা নাই। বৰ্তমান কি বিচাৰিছে এতিয়া? এতিয়া মই বিচাৰিছো তাই য'তে আছে, যদিও কিবা মনত দুখ লাগি মানে ওলাই গৈছে, ঘৰলৈকে উভতি আহিলে হ'ল আৰু সেইটোৱে বিচাৰিছো। কাজিয়া পেচাল একো নহয় আৰু তাই যদি খঙতে ওলাই গৈছে যদি আহিবৰ কাৰণে দিছো তাইক। কোন কোন আছে এনে ঘৰ? আপোনাৰ কোন কোন আছে সন্তান? মোৰ 2জনী ছোৱালী, সেই 2জনী ছোৱালী আছে। ছোৱালী 2জনীক লৈ আছো এতিয়া মই। কি কৰি চলি আছে বৰ্তমান ঘৰখনত? বৰ্তমান মইতো আপোনাৰ টাইলছৰ পাইপৰ কাম কৰো। এতিয়াতো কামত যাব পৰাই নাই, তাই নাই। পোৱালি দুটা এতিয়া ছোৱালী পোৱালি অকলে এৰি থৈ যাব নোৱাৰো মই। তেজপুৰৰ পৰা বিশ্বজিৎ কলিতাৰ ৰিপৰ্ট, এনিফাৰ 24।